অসমত বিধ্বস্ত কংগ্ৰেছ কংগ্ৰেছৰ চৰকাৰ গঠনৰ সপোন হৈ ৰ'ল। তিনি গগৈ দুজনেই পৰাস্ত। কাণে কাণ মাৰি বিজয় সাব্যস্ত অখিল গগৈ। বিজেপিক নিষেধ কৰাৰ লক্ষ্যৰে একত্ৰিত হৈছিল ৰাজ্যৰ বিৰোধী শক্তি। সৃষ্টি কৰা হৈছিল তিনি গগৈৰ মেজিক। সামগ্ৰিকভাৱে ৰাজ্যৰ নিৰ্বাচনী ফলাফলত একেবাৰেই প্ৰভাৱ নপৰিল তিনি গগৈৰ মেজিক। একেলগে নিৰ্বাচনী ৰণত নামিছিল গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ। কিন্তু তিনি গগৈৰ মেজিক কামত নাহিল। তিনি গগৈৰ গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ ধাৰাশায়ী হ'ল। কাণে কাণ মাৰি বিজয় সাব্যস্ত কৰিলে অখিল গগৈয়ে। উল্লেখ্য যে উজনিত একেবাৰে বিধ্বস্ত হ'ল কংগ্ৰেছ। কেৱল সংখ্যালঘু অধ্যুষিত অঞ্চলত মান ৰাখিলে কংগ্ৰেছে। কংগ্ৰেছৰ 19গৰাকী বিজয় প্ৰাৰ্থীৰ ভিতৰত 18গৰাকীয়ে সংখ্যালঘু, মাত্ৰ এজন হিন্দু। কংগ্ৰেছ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক মজিবুৰ ৰহমানে ফলাফল ঘোষণাৰ পূৰ্বে কৰা মন্তব্য শুনাই লৈছোঁ। কংগ্ৰেছ খতম। কংগ্ৰেছে 15টা ছিট, 15ৰ পৰা 17ত। উজনি অসমৰ কংগ্ৰেছৰ কি অৱস্থা? ধুলাই একোৱে নাথাকে। যিটো নাওবৈচাত জিকিম বুলি ভাবিছিলে সেইটোও হাৰিব। কাৰণ এতিয়া বাংলাদেশী মিয়াবিলাকেও কংগ্ৰেছক ভোট দিব ভয় খাই আছে। কংগ্ৰেছে সৰ্বকালৰ সকলো ৰেকৰ্ড ব্ৰেক কৰি এইবাৰ 20ৰ ওপৰ তেওঁলোকে যাব নোৱাৰে। মোৰ কথা লিখি ৰাখক যে মৌলানা বদৰুদ্দিন আজমল চাহাবে আমাৰ দলৰ সভাপতিয়ে এটা কথা বাৰম্বাৰ কৈছিলে আৰু আমি নিজেও কৈছিলোঁ যে এইবাৰ কিন্তু এটা বিৰোধীয়ে চৰকাৰ গঠন কৰাৰ এটা সুযোগ পাইছিলে। যদি বিৰোধীয়ে বিশেষকৈ কংগ্ৰেছে যিখিনি শক্তি, যিখিনি ক্ষমতা, তেখেতসকলৰ যিটো টকা পইচা কষ্ট গোটেইখিনি ক্ষমতা ইউজ কৰিলে একমাত্ৰ মৌলানা বদৰুদ্দিন আজমল চাহাবৰ বিৰুদ্ধে আৰু UDFৰ বিৰুদ্ধে। যদি তেখেতসকলে এই কষ্টটো আপাৰ আছামত কৰিলেহেঁতেন, বৰাক বিৰোধ কৰিলেহেঁতেন, তেতিয়াহ'লে হয়তো এইবাৰ চৰকাৰ বিৰোধী নিশ্চিত আছিলে। কিন্তু সেই নিশ্চিত হোৱা চৰকাৰটোৰ পৰা আপোনাৰ একমাত্ৰ ইয়াৰ যদি এইবাৰ এক্সিট পোলৰ কথাটো সত্য হয় আৰু এই কথাটো আমাৰ মৌলানা বদৰুদ্দিন আজমল চাহাবে আগৰ পৰা কৈ আছিলে, মোৰ পিছত নালাগে, আপোনালোকে বিজেপিৰ পিছত লাগক, বিজেপিক প্ৰতিহত কৰক। মই বিজেপিৰ প্ৰতিহত কৰাৰ কাৰণে লাগি আছোঁ। কিন্তু এইটো কংগ্ৰেছে কোনো লিডাৰে নামানিলে। কংগ্ৰেছে ক'ত ভাল হৈছে? য'ত আমাৰ ছিট আছিলে, আমাৰ ছিটখিনি কাঢ়ি লোৱাৰ ক্ষেত্ৰত তেখেতসকলে কষ্ট কৰিছে, মেহনত কৰিছে। তেখেতসকলে কংগ্ৰেছে ফাইট কৰিছে একমাত্ৰ UDFৰ বিৰুদ্ধে, নট বিজেপিৰ বিৰুদ্ধে ফাইট কৰিলে আজি বিৰোধী চৰকাৰ কৰিব পাৰিলেহেঁতেন বা চৰকাৰৰ আজি এক্সিট পোল ওলালেহেঁতেন। কিন্তু আপুনি কংগ্ৰেছে যিটো কাম কৰিলে, মাত্ৰ UDFৰ বিৰুদ্ধে লাগিলে। আৰু এতিয়া এটা চাব আপুনি এই ৰিজাল্টৰ পিছত আৰু এক্সিট পোলৰ ৰিজাল্ট যদি সঁচা হয়, তেতিয়াহ'লে কংগ্ৰেছে এটা নাম হয়তো পাব, এইটো হ'ল মিয়া কংগ্ৰেছ বুলি আপোনাৰ পৰিগণিত হ'ব।